হোজাইত হাতী মানুহৰ সংঘাত হাতীৰ উপদ্ৰৱত আতংক হৈছে স্থানীয় লোকসকল অভিযোগ স্থানীয় লোকৰ হাতীৰ উপদ্ৰৱ ৰোধ কৰা ব্যৰ্থ হোজাই বন বিভাগ খাদ্যৰ সন্ধানত এইসমূহ বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা জনাঞ্চলত উপদ্ৰৱ চলোৱা দেখা গৈছে খাদ্যৰ সন্ধানত এইসমূহ হাতীৰ জাকে জাকে আহি ভাঙিছে সুলভ মূল্যৰ দোকান আৰু এই ঘটনা হোজাই ৰায়কটা ইছলামপুৰৰ দাসগাঁৱত হাতীৰ জাকটোৱে সুলভ মূল্যৰ দোকানৰ সামগ্ৰীসমূহ বস্তাই বস্তাই খোৱাৰ অভিযোগ ফলত চৰকাৰে সুলভ মূল্যত দিয়া চাউল ৰাইজক দিব নোৱাৰাত চিন্তিত হৈছে সুলভ মূল্যৰ দোকানৰ স্বত্বাধিকাৰ সুভাষ চন্দ্ৰ দাস ইফালে চাউলৰ বস্তা খাই ক্ষান্ত নোহোৱা হাতীৰ জাকটোৱে তহিলং কৰিলে ৰায়কটা ইছলামপুৰৰ প্ৰায় 1.5 বিঘা আলুৰ খেতি এই ক্ষেত্ৰত হোজাই বন বিভাগক খবৰ দিয়াৰ পিছতো হেমাহি কৰাৰ গুৰুতৰ অভিযোগ গাঁৱৰ লোকসকলৰ কৈ তো আমনি লাগি গ'ল আজি আমি তো জন্মসূত্ৰৰ পৰা ইয়াতে হাতীৰ উপদ্ৰৱ পায়ে আছোঁ হাতীৰ কাৰণে আমাৰ এইটো অঞ্চল কেতিয়াও উন্নতি নহয় খেতি বাতি কৰা মানুহ কৃষিজীৱী অঞ্চল কিন্তু হাতীৰ কাৰণে আমাৰ এই অঞ্চলটো উন্নতি কৰিব নোৱাৰে একমাত্ৰ হাতীৰ কাৰণে বনৰীয়া হাতী আজি 2 মাহ হ'ল এইটো অঞ্চলৰ ৰাইজ টোপনি যাব নোৱাৰে সৰু কেঁচুৱাটোলৈকে ৰাতি মানে টোপনি যাব নোৱাৰে হাতীৰ উৎপাতত ৰাতি আপুনি ঘৰৰ দৰ্জা খোলাৰ লগে লগে চাব এইফালেও হাতী এইফালে তামোল বাৰী ভাঙি আছে এইফালে বাঁহ বাৰী ভাঙি আছে এইফালে কাৰোবাৰ ঘৰ ভাঙি আছে একদম ডেইলি যোৱা ৰাতি পৰহি ৰাতি ইয়াৰ আগৰ ৰাতিটো বেছি একদম আমি একদম মানে অৱস্থা বেয়া হৈ গৈছোঁ হাতী খেদি যোৱা ৰাতি 8টাৰ পৰা উৎপাত আমাৰ গাঁৱত সোমাই যায় হাতীৰ জাক সোমাইখিনি ইফালে ঘৰ ভাঙে এইফালে মানুহৰ খেতি পথাৰত যিমান খেতি বাতি কৰিছে কিন্তু বনৰীয়া হাতীৰ কাৰণে নোৱাৰোঁ যোৱা ৰাতি আমি হাতী উঠি খেদি ঘৰত আহিছোঁ 12টামান বজাত ঘৰত গৈছোঁ মাত্ৰ 1-1.5 ঘণ্টাৰ ভিতৰত আমাৰ এই ঘৰৰ লগৰ এই সুলভ মূল্যৰ দোকানখন ভাঙি পেলালে কালি মাত্ৰ চাউল আহিছে চৰকাৰৰ যিটো আমাৰ সুলভ মূল্যৰ চাউল দিয়ে কালি আহিছে চাউল কালি আহি দেৱাল ভাঙি চাউল 4-5 বস্তামান চাউল খাই দিলে এতিয়া এই চাউল যদি খাই দিলে এতিয়া এই দোকানীজনে আমাক চাউল ক'ৰ পৰা দিব চাউলটোতো আমাৰ আছিলে ৰাইজৰ দুখীয়া ৰাইজৰ চাউল আছিলে চৰকাৰে দিয়া কিন্তু এতিয়া দোকানীজনে চাউলটো ক'ৰ পৰা দিব আৰু চাউলটোতো ৰাইজকতো দিব লাগে ৰাইজতো এইটো নুবুজে আমি ফৰেষ্টৰ মানুহক ফোন কৰিলে আজিলৈকেতো ৰিচিভে নকৰে কালি আমি ৰেঞ্জাৰ ছাৰক ফোন মাৰিছোঁ কালি এজনৰ তামোল বাৰী ভাঙি দিছে তামোল লগা 150 জোপামান ভাঙি দিছে আমি ৰেঞ্জাৰ ছাৰক ফোন কৰিলোঁ আজিলৈকে কল বেক কৰা নাই ৰিচিভ কৰা নাই আজি ৰাতিপুৱা মাৰিছোঁ আজি এতিয়ালৈকে কল বেক কৰা নাই ৰিচিভ কৰা নাই আমি এতিয়া কি কৰিম আমি এতিয়া উপায়হীন হৈ গৈছোঁ আমাৰ এই অঞ্চলৰ মানুহ একমাত্ৰ হাতীৰ কাৰণে কোনোবা মানুহৰ গছ এটা কাটিলে ফৰেষ্টত আহি যায় কাৰো কোনেও ফোন কৰিব নালাগে কিন্তু হাতী যেতিয়া আমাক মাৰিব আহে আমাৰ ঘৰ ভাঙি দিয়ে কিন্তু আমি ডিপাৰ্টমেণ্টৰ পৰা আমি কোনো ৰেচপেক্ট নাপাওঁ আৰু যদি আমি অফিচত যাওঁ এটা ফৰ্ম দিব ফৰ্মটো ফিল আপ কৰি দি দিব এই ফৰ্মটো ফিল আপ কৰিব ক'লে যি আমাক কেটাগৰী দিয়ে 150 টকা খৰচ হয় মানুহজনক কিন্তু দিয়ে আছোঁ আমি আজিৰ পৰা কিন্তু জাগাখনৰ ৰেভিনিউ বুলি ৰায়কটা ইছলামপুৰ এনে আমি ৰায়কটা দাগবস্তি বুলিলে আমি মানে হেৰি কৰোঁ আমাৰ ইছলামপুৰ এৰিয়াটো বহুত ডাঙৰ কাৰণে আমি ভাগ কৰি লৈছোঁ এইটো ৰায়কটা দাগবস্তি ৰেভিনিউ বুলি চালে ৰায়কটা ইছলামপুৰ পৰে এইটো কিন্তু আমি একদম উপায়হীন এতিয়া আমি মানে ইয়াৰ পৰা যাবগৈ লাগিব হাতীৰ উৎপাতত আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক ৰেচপেক্ট নিদিয়ে কোনো আমাক সুৰাহা নিদিয়ে রাত্র 10টা-11টার খেলা এক জাক হাতি আমার লোকের টাকা শেষ করে দিছে কিমান বিঘা আছিল আপনার খেতি 2 বিঘা মান হইব 2 বিঘার উপরে হইব কি জানি পুরা 2 বিঘা মাটি বেয়া করে দিছে বেয়া করে দিছে আপনার নামটো আমার নামটো শুকলাল দাস জায়গাখনৰ নাম হলো ইসলামপুর রায়কাটা দাঁত বস্তি কয় ধরে কেটা হাতী আছিলে হাতি 30টার কম আসলে না 30টার মান তো হবে দবকাৰ পৰা লতুফুৰ ৰহমানৰ ৰিপৰ্ট B24 অসম এনি